সাম্প্ৰতিক সময়ৰ অতি নিৰ্মম আৰু ভয়ংকৰ দুটামান কথা ক'বলৈ গৈ আছো। কেৱল কথাই নহয়, আপোনালোকক আমি তথ্য দিম। প্ৰথমতে আপোনালোকক সুধিছোঁ, আপোনালোকৰ গাঁওখনত পুথিভঁৰাল আছেনে নাই? আপোনালোকৰ গাঁওখনত এখন ভাল খেলপথাৰ আছেনে নাই? আপোনালোকৰ গাঁওখনত এটা শৰীৰ চৰ্চা কৰিব পৰা জিম আছেনে নাই? নিশ্চয় বহুতৰে গাঁৱত এই পৰিৱেশ নাই, কিন্তু প্ৰতিখন গাঁৱত এতিয়া সুৰা সুলভ, য'তে ত'তে সুৰা এতিয়া পায়, যেতিয়াই তেতিয়াই পায়। গতিকে এই পৰিৱেশটো কি হৈছে? আমি আপোনালোকক দুটামান তথ্য দিছোঁ। বিগত 9 বছৰত ৰাজ্যত 150খন সুৰা বিপণী আৰু 711খন বাৰ স্থাপন কৰা হৈছে। আৰু এই 9 বছৰত এই সুৰা বিক্ৰী কৰি ৰাজ্য চৰকাৰে আয় কৰিছে 27,029 কোটি টকা। আৰু সেইবাবেই ৰাজ্য চৰকাৰে সুৰাৰ পৰা ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব প্ৰদান কৰিছে। ধাৰৰ উপৰি ধাৰ, এই ধাৰ ক'ত কেনেকৈ পৰিশোধ কৰিব তাৰ কোনো উৎস নাই। গতিকে ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে এনেকৈ পদূলিয়ে পদূলিয়ে সুৰাৰ বিপণী দিছে। অকল বিজেপি চৰকাৰ বুলিয়ে নহয়, এই সুৰা কাৰবাৰটো আৰম্ভ হৈছিল কংগ্ৰেছৰ দিনৰ পৰা। কংগ্ৰেছে দিলে কিছু, তাৰপিছত প্ৰফুল্ল মহন্তই দিলে, তাৰপিছত বিজেপি। গতিকে বিজেপি যদি 9 বছৰত এনেকৈ 711খন বাৰ 150খন সুৰাৰ বিপণী খোলে, তেওঁলোকৰ পৰা আমি কি আশা কৰিব পাৰোঁ? এতিয়ালৈকে ৰাজ্যত প্ৰায় 2,500তকৈও অধিক বাৰ সুৰাৰ বিপণী আছে, দেশীয় সুৰাৰ বিপণী আছে। গতিকে সুৰাই যেনেকৈ গ্ৰাস কৰিছে একাংশ লোকক, সুৰাই যেনেকৈ সামাজিক বিশৃংখলতাৰ সৃষ্টি কৰিছে, তাৰ বিপৰীতে দুটামান তথ্য দিছোঁ। ৰাজ্য চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনত ৰাজ্যত প্ৰায় 34টা জিলা পুথিভঁৰাল আছে আৰু 169টা গ্ৰাম্য পুথিভঁৰাল আছে। কিন্তু দুখৰ কথা কি জানে? এই গ্ৰাম্য পুথিভঁৰালসমূহৰ বেছিভাগতে বিজুলী নাই, কিতাপ থবলৈ ঠাই নাই, পৰ্যাপ্ত সা সুবিধা নাই। আনহাতে জিলা পুথিভঁৰালসমূহত গ্ৰন্থাগাৰিক নাই। একোজন গ্ৰন্থাগাৰিকে 2-3খন জিলা কভাৰ কৰিবলগীয়া হৈছে। পৰ্যাপ্ত কৰ্মচাৰীটো নায়েই, থকাখিনিও পৰ্যাপ্ত সা সুবিধা লাভ কৰা নাই। আনহাতে এই যিটো পুথিভঁৰাল সেৱা সঞ্চালকালয়, ইয়াৰ সঞ্চালকজন স্থায়ী নহয়। কোনোবা IAS বিষয়া এজনক সঞ্চালক পাতি দিয়ে। IAS হ'লেতো আপোনাৰ এই ধৰণৰ জ্ঞান নাথাকিবও পাৰে, কিতাপ কেন্দ্ৰিক জ্ঞান নাথাকিবও পাৰে। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিক দিয়ে আৰু সেই ব্যক্তিগৰাকীয়ে কেৱল গুৰুত্ব দিয়ে কেনেকৈ মানে বাজেটত থকা ধনখিনি ব্যয় কৰিব লাগে। আৰু আশ্চৰ্যজনকভাৱে শেহতীয়াভাৱে একাংশই অভিযোগ কৰা মতে মানে বছৰত যে 2.5 কোটি টকাৰ কিতাপ কিনিব লাগে, এইবাৰ চৰকাৰে 2.5 কোটি টকা ধাৰ্য কৰিছে। সেই কিতাপখিনি ক্ৰয় কৰাৰ বেছিভাগ ঠিকা বহিৰাগত প্ৰকাশকক দিছে। থলুৱা একাংশ প্ৰকাশকক অৱজ্ঞা কৰা হৈছে। কিয় বহিৰাগত কোম্পানীক মানে কিতাপ ক্ৰয়ৰ ঠিকা দিব লাগে? এই কথাবোৰ নিশ্চয় আলোচনাৰ যোগ্য আৰু এই বিষয়ে বিশিষ্ট লোকসকলে আলোচনা কৰা উচিত। যিসকলে এতিয়া নিৰ্বাচনক লৈ ব্যস্ত আছে, বিশেষকৈ একাংশ সাংবাদিক, তেওঁলোকে কোনে ক'ত হাৰিব, কোনে ক'ত জিকিব, কোনে কিমানখন চিট আছে, এই কথাবোৰ আলোচনা কৰিছে ঠিকেই। তাৰ লগতে এই কথাবোৰ আলোচনা কৰকচোন, কিয় এই পৰিৱেশ এটা হ'ল? কিয় ৰাজ্য চৰকাৰে মানে মাহে কিমান লিটাৰ সুৰা বিক্ৰী কৰিব লাগিব, সুৰা বিপণীসমূহক নিৰ্দেশ দিব লগা হ'ল? আপোনালোকৰ মনত আছে নহয়, বিগত বৰ্ষৰ কথা, ৰাজ্য চৰকাৰে 150 লিটাৰ সুৰা প্ৰতিখন সুৰা বিপণীয়ে বিক্ৰী কৰিব লাগিব বুলি নিৰ্দেশ দিছিল। মানে কি কাৰবাৰ? সুৰাৰ পৰা কিমান টকা ইনকাম কৰিব তাক লৈ আগতেই পৰিকল্পনা কৰা হয়। ইমানখিনি সুৰা বিক্ৰী কৰিব লাগিব মানে কি? নিজেই মন কৰক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষতো সুৰাৰ বিপণী খোলাৰ কাৰণে এটা বিতৰ্ক হৈছিল। বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ আশে পাশে যথেষ্ট সংখ্যক সুৰাৰ বিপণী আছে। গতিকে এই কথাবিলাক কিন্তু ভাল কথা নহয় আৰু এই কথাবোৰে কিন্তু অনাগত অসমখনক বৰ ভয়ংকৰ দিশলৈ লৈ গৈ আছে। গতিকে কথাবোৰ চিন্তা কৰক, আমাক কি লাগে, চৰকাৰে কি দি আছে? আমাক লাগিছিল আত্মনিৰ্ভৰশীল হোৱাৰ উপায়, আমাক দিছে পৰনিৰ্ভৰশীল কেনেকৈ হ'ব পাৰি তাৰ ব্যৱস্থা। এনেকৈ যদি সকলোৱে হয় হুজুৰ কৰি থাকে, এদিন যে আপোনাৰ মোৰ প্ৰজন্ম ধ্বংসৰ গৰাহলৈ যাব এয়া নিশ্চিত। মন্ত্ৰী আমলা বিষয়া একাংশই তেওঁলোকৰ ল'ৰা ছোৱালীক বিদেশলৈ পঠিয়াই দিব।
তেওঁলোকৰতো টকা পইচাৰ অভাৱ নাই, বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য কৰি চলি যাব, কিন্তু সাধাৰণ মানুহখিনিৰ অৱস্থা কি হ'ব কথাবোৰ চিন্তা কৰক। এইকাৰণে কৈছোঁ চিন্তা কৰাৰ সময় সমাগত। মানে জোৰ কৰি হাত নহয়, জোৰ কৰি সমগ্ৰ শৰীৰ জ্বলোৱাৰ উপক্ৰম হৈছে। গতিকে এইখিনি সময়ত নাভাবিলে অনাগত সময়ত ভাবি কিন্তু লাভ নাই। কথাবোৰ চিন্তা কৰক। আপোনাৰ গাঁওখনত সুৰাটো পৰ্যাপ্ত হোৱা বিচাৰে নে এটা লাইব্ৰেৰী হোৱাটো বিচাৰে? আপোনাৰ গাঁওখনৰ খেলপথাৰখন ভাল হোৱা বিচাৰে নে তাত সুৰাৰ কোম্পানী হোৱা বিচাৰে? আপোনাৰ গাঁওখনত এটা জিম স্থাপন হোৱাটো বিচাৰে নে প্ৰতিখন দোকানে দোকানে অবৈধ সুৰাৰ প্ৰচলন বিচাৰে? কথাবোৰ চিন্তা কৰক, সিদ্ধান্ত লওক। ধন্যবাদ। জয় অসম।